ভোটবাংলাত পৰিণত হল গৌৰীসাগৰ ৰাজীৱ ভৱন লোকসভা নিৰ্বাচনক লৈ চৌদিশে তৎপৰতা আৰম্ভ হোৱাৰ বিপৰীতে গৌৰীসাগৰ ৰাজীৱ ভৱনত অস্বাভাৱিক নীৰৱতা গৰু চৰণীয়া পথাৰত পৰিণত হৈছে ৰাজীৱ ভৱন চৌহদ হাবি জংগলেৰে আৱৰি ধৰি একালৰ প্ৰভাৱশালী কংগ্ৰেছী তথা মন্ত্ৰী অঞ্জন দত্তৰ পূৰ্ণায়ব প্ৰতিমূৰ্তিও অঞ্জন দত্তৰ উত্তৰসূৰী অংকিতা দত্তৰ নিলম্বনৰ পিছত প্ৰায় কংগ্ৰেছ শূন্য হৈ পৰিছে গৌৰীসাগৰ দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজীৱ ভৱন চৌহদৰ অপতৃণ আঁতৰাবলৈও অভাৱ হৈছে কংগ্ৰেছৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমগুৰি বিলুপ্ত হৈ পৰাত নেতৃত্বৰ অভাৱত ভুগিছে কংগ্ৰেছ কৰ্মীসকল মই ক'বলৈ গ'লে একচুৱেলি গৌৰীসাগৰ ৰাজীৱ ভৱন বুলি ক'লে আমাৰ এটা সময়ত আজিৰ পৰা ৪-৫ বছৰৰ আগৰ কথা কৈ আছোঁ সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা আছিল যেহেতু বিগত মই আজি ৩টা বছৰে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিলোঁ কিন্তু গৌৰীসাগৰ ৰাজীৱ ভৱনটো দেখিলেই মনটো খুব বেয়া লাগি যায় যিহেতু তাত আমাৰ তেজ পৰি আছিলে কিন্তু এটা কথাও খুব বেয়া লাগিলেও এটা কথা এনেকুৱাও খঙো উঠে যে এটা ৰাজনৈতিক দলৰ এটা অফিচ এটা কাৰ্যালয় কেতিয়াও এজন ব্যক্তিগত পৰিয়ালৰ ঘৰত কেতিয়াও হ'ব নালাগে আৰু ঠিক তেনেদৰে হেতু আমাৰ প্ৰয়াত অঞ্জন দত্ত ছাৰে যি সময়লৈকে আছিলে তেওঁ হেতু ৰাজহুৱা অনুষ্ঠান ধৰি ব্যৱহাৰ কৰিলে ছাৰৰ মৃত্যুৰ পাছত সেই অনুষ্ঠানটো তেখেতে পৰিয়ালবৰ্গে তেখেতৰ ব্যক্তিগত যেতিয়া প্ৰপাৰ্টি বুলি ভাবি লৈ তেখেতৰ ইচ্ছামতেহে তাত তেখেতসকলৰ পৰিয়ালৰ ইচ্ছামতে তাত কোনোবা সভাপতি সম্পাদক হ'ব লাগিব কিবা কাম কৰিব লাগিব আৰু তেখেতসকলৰ ইচ্ছামতে কিবা কমেণ্ট এটা দিব হ'লে তেখেতসকলৰ মতে কমেণ্ট দিব লাগিব তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি আহিলে আৰু সেই সৃষ্টি কৰাৰ পাছতে আজিৰ তাৰিখত আমগুৰি সমষ্টিত কংগ্ৰেছ শূন্য অৱস্থাত হৈ আছে বুলি ক'লেও বেয়া নহয়